আমাৰ কমলপুৰ সমষ্টিত বৰ্তমান 24,000 মানুহে অৰুণোদয় পাইছে আৰু মোৰ দিনত মই 16,000 মানুহক মই দিছো অৰুণোদয়। কাৰণ 2016 চনৰ পৰা 21 চনলৈকে কিমান মানুহে অৰুণোদয় পাইছে আৰু 21 চনৰ পৰা 26 চনলৈকে কিমান মানুহে অৰুণোদয় পাইছে। গতিকে সেই বাকী মই নাজানো, কিন্তু মোৰ ক্ষেত্ৰত অৰুণোদয় এটা ফেক্টৰ হ'ব নোৱাৰে, কাৰণ অৰুণোদয় ভাৰতীয় জনতা পাৰ্টিৰ বিধায়কে যিমান দিছে তাতকৈ মই দুগুণ বেছিকৈ দি কমলপুৰ সমষ্টিৰ মানুহক সকাহ দিছো। মোৰ বিজেপিৰ লগতে প্ৰতিদ্বন্দ্বিতা কৰোঁ। প্ৰাৰ্থী কোন হয় এইটো ভাৰতীয় জনতা পাৰ্টিয়ে ঠিক কৰিব, কিন্তু বৰ্তমানৰ বিধায়কগৰাকী প্ৰাৰ্থী হলে মই সুখী হ'ম। মই সুখী হ'ম। ভাল, তেওঁ যোৱা 5 বছৰ তেওঁ বিধায়ক হিচাপে কাম কৰিছে, তাৰ আগৰ 5 বছৰ মই কাম কৰিছিলো। গতিকে মানুহে এটা তুলনা কৰিব। গতিকে মই ভাবো তেওঁ প্ৰাৰ্থিত্ব পোৱাটো মোৰ কাৰণে মই ভাবো আটাইতকৈ সুবিধা, আৰু মই প্ৰতিদ্বন্দ্বিতা কৰি ভাল পাম। মই এতিয়া 100% 100% মই বিশ্বাসী যে কমলপুৰ সমষ্টিৰ ৰাইজে এইবাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীক বিজয়ী কৰিব। আৰু মই কংগ্ৰেছ দলৰ প্ৰাৰ্থী বুলি কেৱল নহয়, মোৰ কমলপুৰ সমষ্টিত মোৰ জন্ম, তাত মোৰ পঢ়া শুনা, গতিকে কমলপুৰ সমষ্টিৰ পৰাই মই সামাজিক জীৱন, ছাত্ৰ সন্থাৰ জীৱন সকলোখিনি মই পাৰ কৰিছো। গতিকে তাৰ লগত মোৰ ৰাজনৈতিক ব্যক্তি হিচাপে নহয়, মোৰ ব্যক্তিগতভাৱে সমষ্টিটোৰ প্ৰায় সংখ্যক মানুহৰ লগত মোৰ সম্পৰ্ক আছে। মই কমলপুৰ সমষ্টিত বহু মানুহ বিধায়ক হবলৈ গৈছে, কিন্তু তেওঁলোকৰ জন্ম কমলপুৰত নহয়, তেওঁলোকৰ পঢ়া শুনা কমলপুৰত নহয়। আজি কমলপুৰৰ ব্যক্তি হিচাপে তাৰ একেবাৰে স্থায়ী বাসিন্দা হৈছে মোৰ এটা অধিকাৰ আছে, আৰু সেই হিচাপে মোক মানুহে গ্ৰহণ কৰে। মোক কমলপুৰৰ মানুহক কোনোবা দাদা হিচাপে, কোনোবা ভাই হিচাপে, কোনোবা খুৰা হিচাপে, কোনোবাই ছাত্ৰ হিচাপে, সকলো ধৰণৰ পক্ষৰ মানুহে মোক নিজৰ সন্তানৰ নিচিনাকে, নিজৰ দাদা বা নিজৰ মৰমৰ সন্তান হিচাপে তেওঁলোকে গ্ৰহণ কৰি আছে, আৰু সেইটো মোৰ মন। কমলপুৰ সমষ্টিৰ ৰাইজৰ আশীৰ্বাদ সদায় মোৰ লগত আছিল, আৰু ভৱিষ্যতলৈ থাকিব বুলি বিশ্বাস। আৰু যোৱাবাৰ মই, আপোনালোকে সকলোৱে জানে যে যোৱাবাৰতো মই নিৰ্বাচনটোত প্ৰতিদ্বন্দ্বিতা কৰা নাই, মই হৰা নাই। গতিকে মানুহৰ যোৱাবাৰকো মোক যথেষ্ট পৰিমাণে হেঁচা প্ৰয়োগ কৰিছিল নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে। মই দলীয় শৃংখলা বা আদি ৰাখি মই প্ৰতিদ্বন্দ্বিতা নকৰিলো। আমাৰ কমলপুৰ সমষ্টিত বৰ্তমান 24,000 মানুহে অৰুণোদয় পাইছে, আৰু মোৰ দিনত মই 16,000 মানুহক মই দিছো অৰুণোদয়। কাৰণ 2016 চনৰ পৰা 21 চনলৈকে কিমান মানুহে অৰুণোদয় পাইছে আৰু 21 চনৰ পৰা 26 চনলৈকে কিমান মানুহে অৰুণোদয় পাইছে। গতিকে সেই বাকী মই নাজানো, কিন্তু মোৰ ক্ষেত্ৰত অৰুণোদয় এটা ফেক্টৰ হ'ব নোৱাৰে, কাৰণ অৰুণোদয় ভাৰতীয় জনতা পাৰ্টিৰ বিধায়কে যিমান দিছে তাতকৈ মই দুগুণ বেছিকৈ দি কমলপুৰ সমষ্টিৰ মানুহক সকাহ দিছো। মোৰ বিজেপিৰ লগতে প্ৰতিদ্বন্দ্বিতা কৰোঁ। প্ৰাৰ্থী কোন হয় এইটো ভাৰতীয় জনতা পাৰ্টিয়ে ঠিক কৰিব, কিন্তু বৰ্তমানৰ বিধায়কগৰাকী প্ৰাৰ্থী হলে মই সুখী হ'ম। মই সুখী হ'ম। ভাল, তেওঁ যোৱা 5 বছৰ তেওঁ বিধায়ক হিচাপে কাম কৰিছে, তাৰ আগৰ 5 বছৰ মই কাম কৰিছিলো। গতিকে মানুহে এটা তুলনা কৰিব। গতিকে মই ভাবো তেওঁ প্ৰাৰ্থিত্ব পোৱাটো মোৰ কাৰণে মই ভাবো আটাইতকৈ সুবিধা, আৰু মই প্ৰতিদ্বন্দ্বিতা কৰি ভাল পাম। মই এতিয়া 100% 100% মই বিশ্বাসী যে কমলপুৰ সমষ্টিৰ ৰাইজে এইবাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীক বিজয়ী কৰিব। আৰু মই কংগ্ৰেছ দলৰ প্ৰাৰ্থী বুলি কেৱল নহয়, মোৰ কমলপুৰ সমষ্টিত মোৰ জন্ম, তাত মোৰ পঢ়া শুনা, গতিকে কমলপুৰ সমষ্টিৰ পৰাই মই সামাজিক জীৱন, ছাত্ৰ সন্থাৰ জীৱন সকলোখিনি মই পাৰ কৰিছো। গতিকে তাৰ লগত মোৰ ৰাজনৈতিক ব্যক্তি হিচাপে নহয়, মোৰ ব্যক্তিগতভাৱে সমষ্টিটোৰ প্ৰায় সংখ্যক মানুহৰ লগত মোৰ সম্পৰ্ক আছে। মই কমলপুৰ সমষ্টিত বহু মানুহ বিধায়ক হবলৈ গৈছে, কিন্তু তেওঁলোকৰ জন্ম কমলপুৰত নহয়, তেওঁলোকৰ পঢ়া শুনা কমলপুৰত নহয়। আজি কমলপুৰৰ ব্যক্তি হিচাপে তাৰ একেবাৰে স্থায়ী বাসিন্দা হৈছে মোৰ এটা অধিকাৰ আছে, আৰু সেই হিচাপে মোক মানুহে গ্ৰহণ কৰে। মোক কমলপুৰৰ মানুহক কোনোবা দাদা হিচাপে, কোনোবা ভাই হিচাপে, কোনোবা খুৰা হিচাপে, কোনোবাই ছাত্ৰ হিচাপে, সকলো ধৰণৰ পক্ষৰ মানুহে মোক নিজৰ সন্তানৰ নিচিনাকে, নিজৰ দাদা বা নিজৰ মৰমৰ সন্তান হিচাপে তেওঁলোকে গ্ৰহণ কৰি আছে, আৰু সেইটো মোৰ মন। কমলপুৰ সমষ্টিৰ ৰাইজৰ আশীৰ্বাদ সদায় মোৰ লগত আছিল, আৰু ভৱিষ্যতলৈ থাকিব বুলি বিশ্বাস। আৰু যোৱাবাৰ মই, আপোনালোকে সকলোৱে জানে যে যোৱাবাৰতো মই নিৰ্বাচনটোত প্ৰতিদ্বন্দ্বিতা কৰা নাই, মই হৰা নাই। গতিকে মানুহৰ যোৱাবাৰকো মোক যথেষ্ট পৰিমাণে হেঁচা প্ৰয়োগ কৰিছিল নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে। মই দলীয় শৃংখলা বা আদি ৰাখি মই প্ৰতিদ্বন্দ্বিতা নকৰিলো।